তীব্ৰ গতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বহু দূৰলৈকে মাথো শুকুলা বলুকা যোৰহাটত অনিশ্চয়তাৰ মাজত 360 কোটি টকীয়া প্ৰকল্প মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি দ্ৰুতগতিত শুকাই অহাত অহনি সংকেত কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ পৰা পানী যোগান ধৰা যোৰহাট গ্ৰাম্য অঞ্চলত বিতৰণ কৰিবলগীয়া 360 কোটি টকীয়া খোৱা পানী যোগান দিয়া প্ৰকল্পটোলৈ উল্লেখযোগ্য যে 2015 চনৰে পৰা যোৰহাট পটিয়া ফকলা পথাৰত নিৰ্মাণ আৰম্ভ হোৱা নিৰ্মূল প্ৰযোজনা আৰু পটিয়া ফকলা আঁচনি দুখনৰ পানী মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা উত্তোলন কৰি প্ৰকল্পটোৰ ট্ৰিটমেণ্ট প্লাণ্টত পৰিশোধন কৰি বিতৰণৰ ব্যৱস্থাৰে গ্ৰহণ কৰা হৈছিল বৃহৎ প্ৰকল্পটো ব্ৰহ্মপুত্ৰ পানীটো যে শুকাই গৈছে শুকাই আমাৰ যিটো নদী যিটো ৰাস্তাত পানী অহা যোৱা কৰি আছিলে এই ৰাস্তাটো আপুনি দেখিছে এইটো একেবাৰে শুকাই গ'ল শুকাই গৈ পেলাই বৰ্তমান যদিও শুকাই গৈছে কিন্তু আমাৰ নাওখন চলি আছিলে গতিকে নাওখন চলাবলৈ আমাৰ পৰ্যাপ্ত পানী হয়তো অভাৱ হ'ব বুলি ভাবিয়ে আমি এতিয়া এখন এক্সকাভেটৰৰ সহায়ত এই ৰোডটো উলিয়াই দিছোঁ যাতে আমি এটা নতুনকৈ ডাইভাৰ্চন কৰি পেলাই তাত সংযোগ কৰিছোঁ যাৰ ফলত আমাৰ অসুবিধা হ'ব নালাগে বুলি আমি কৰিছোঁ এই ক্ষেত্ৰত আমি কাৰিকৰী সহায় যোৰহাট জিলা END ডিপাৰ্টমেণ্টৰ পৰাও মানে লৈছোঁ তেখেতসকলৰ কাৰ্যবাহী অভিযন্তা আহিও আমাক দেখাইছে আমাৰ কাৰ্যবাহী অভিযন্তা ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ ছাৰ সকলোবিলাক আহিছে কালিও আহিছিলে কালি এই ৰোডটো এইটো খোল খালে এতিয়া খোল খোৱাৰ পিছত আমি দেখিছোঁ যে বৰ্তমান সি ষ্টেবুলৰ এটা পজিশ্যনলৈ গৈ আছে আমি আশা কৰিছোঁ যাতে এইটোৱে আমি মানে চলাব পাৰিম আৰু এটা নতুন আমাৰ যিটো মানে খুঁটিটো নাইকিয়া হৈ গৈছিলে খুঁটিটো আকৌ পুনৰুজ্জীৱিত হ'ব বুলি আমি আশা কৰিছোঁ এইটো ধৰি লওক 7,000-8,000 মান মানুহে পানী পাই আছিলে 7,000-8,000 বুলিয়ে নহয় ইয়াতে দুখন আঁচনি আছিলে এখন গেটাৰ চাৰিগাঁও বুলিও পানী আঁচনি আছিলে এইখনটো প্ৰায় 4,500 মানুহে পাই আছিলে ইখনটো 7,000 মান মানুহে পাই আছিলে 6,000-7,000 মানুহে পাই আছিলে নাই এতিয়া পানীখিনি বৰ্তমানলৈকে পানী নোপোৱাকৈ থকা নাই পানীখিনি পাই আছে কিন্তু সমস্যাটো ভৱিষ্যতে হ'ব লগা সমস্যাটোৰ কাৰণে আমি আগতীয়াকৈ এটা মানে ব্যৱস্থা ল'লোঁ যিটো কাৰণে নল'লে হয়তো আমাৰ বিপদ হ'লহেঁতেন তাৰমানে সেই মানুহখিনি ধৰক এইখিনি মানুহ পানী আমাৰ এই পানীটোৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে নহয় জানো এই চাৰিগাঁও তাৰিগাঁও এটা বৃহৎ নাওবৈচা চাওবৈচা বালিগাঁও গোটেই এটা বৃহৎ অঞ্চল এটা চলি আছে এই মানুহখিনি যদি হঠাৎ পানী নাইকিয়া হৈ যায় তেতিয়াহ'লে এটা ডাঙৰ প্ৰব্লেম হৈ যাব গতিকে সেইকাৰণে আমি আগতীয়াকৈ এটা ব্যৱস্থা ল'লোঁ যেতিয়া দেখিলোঁ যে আমাৰ এটা বিপদ আহি গ'ল বিপদটো হোৱাৰ আগতে আমি আশা কৰিছোঁ এতিয়া বৰ্তমান সি আকৌ ষ্টেবল হ'ব আৰু আপুনি দেখিছে নিজে দেখিছে আপুনি বৰ্তমান ষ্টেবল হৈছে তেখেতসকলেও কাৰিকৰী নানা ধৰণৰ চিষ্টেম মানে লগাবলৈ চাইছে যাৰ পৰা আমি মানে এই ধাৰাটো খুঁটটো যাতে মানে খুঁটিটো পুনৰ চলে হয় 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 ইয়াৰ পৰা যাব ইয়াৰ পৰা গৈ আছে দুখন নাও দেখিছে এখন 4খন গাঁও পঞ্চায়তৰ এইখন আছিলে গেটাৰ চাৰিগাঁও পানী যোগান আঁচনি সিটো হৈছে গেটাৰ যোৰহাট পানী যোগান আঁচনি ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 নিবিৰ নিবিৰ কিনো অনবৰ লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত